under the boughs where the shadows play. The wind hums songs at the break of day. Whispering pines, secrets untold, carrying tales only the forest holds. Moonlight spills through the velvet dark. Good morning everyone. Lifestyle Pesotar আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱা ইমান ধুনীয়া বতৰ, ৰাতি বৰষুণ দিছিল আৰু এতিয়াও বৰষুণ কিনকিনাই দিয়ে আছে। আৰু একেদিন ইমান বেছি ৰ'দ আছিলে আৰু গৰমো আছিলে, সেইকাৰণে বৰষুণ দিয়াৰ কাৰণে ইমান ভাল লাগিছে। আৰু এনেও মিডভিকেও ৰাতিপুৱা সময়ত একদম গ্ৰীনি হৈ আছে, আগফালটো বৰষুণ পৰি একদম ৱেডাৰটো কেনেকুৱা ধুনীয়া লাগিছে। আৰু আমি দুজন ৰাতিপুৱাই উঠি ৰাতিপুৱা কামখিনি কৰি হাজবেণ্ড ইফালে ওলাই গ'ল, আমি দুটা ৰেইনি টাইম এনজয় কৰি আছোঁ। আজি এফালে আপোনালোকক মই জনাইছিলোঁ যে মই মিডভিকৰ কাৰণে কিদৰে প্ৰটিন লাড্ডু ৰেডি কৰোঁ, তাৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো ভিডিঅ'টো মই কৰি থৈছিলোঁ, যোৱাকালি মই বনাইছিলোঁ। এইফালে এয়া চাওক লাকিয়ে কি কৰি আছে। আমাৰ ৰেণ্ট হাউচত যিটো ফেমিলি থাকে, তেওঁলোকৰ ফেমিলিৰ এইটো কুকুৰ হয়, লাকি নামটো। সি একদম ৰাতিপুৱাই ওলাই লৈ পেলাই, একচুৱেলি ফিমেল হয় তাই ক'ব লাগে, আগফালে ওলাই লৈ পেলাই একদম পূৰা বৰষুণত কিনকিনীয়া বৰষুণ মাৰি আছে, ভিজি ঘূৰি ফুৰিছে চাওক। আৰু ইফালে মিডভিকক দেখিলে খুব ভয় কৰে। সি সিহঁতৰ ঘৰত গ'লেই একদম লাকি লগে ভিতৰত সোমাই যায়, বিচনা তলত সোমাই মিডভিকে কোচত লৈ মেলি একদম নমচন টানি মেলি অৱস্থা নাইকিয়া কৰে। আনহাতে মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ যে তাৰ কাৰণে আমাক প্ৰয়োজন হ'ব আমাৰ শুকান যিটো বুট হয়, এইটো পেকেটিং আপোনালোকৰ কিনিবই পায়। আৰু আপোনালোকে 2টা বা 3টা বা 4টামান ল'বও পাৰে, তেনেদৰে খিচমিচ ল'ব আৰু খেজুৰ ল'ব। আৰু ইফালে আপোনালোকে গুড়ত বনাব, যিহেতু এইটো সময়ত চেনি মই মিডভিককো ইউজ কৰা নাই আৰু মই কাকোকে নকওঁ যে এইটো টাইমত কমেও 3-4 বছৰলৈকে চেনি আপোনালোকে বেবীসকলৰ লগত ইউজ কৰক। আৰু ঘিউ লাগিব ইয়াৰ কাৰণে, আৰু ড্ৰাই ফ্ৰুটছৰ পাউডাৰ মই বনাই থৈ দিওঁ। আৰু মই তাৰ কাৰণে অলপমান ৰাগি ইউজ কৰিম। আপোনালোকে এইটো অপশ্যনেল হয়, ৰাগি নিদিলেও প্ৰব্লেম নাই, কিন্তু মই ৰাগিটো আজিকালি মিডভিকে অলপ নোখোৱা হৈছে, সৰুৰে পৰা খুৱাই আমনি লাগিছে, লুথুৰি টাইপত নাখায়, সেইকাৰণে আজিকালি মই ৰাগি তেনেদৰে মই ইয়াত দি দিওঁ। ৰাগি মই 2 চামুচ বা 2.5 চামুচ এনেকুৱাকৈ দিম। এয়া মই ৰাগি দিছোঁ ইয়াত। আৰু এইখিনি মই বুটখিনি একদম পাউডাৰ বনাই লৈছোঁ। যেতিয়া পাউডাৰ বনাই ল'ব, মিক্সিত গ্ৰাইণ্ডাৰত যেতিয়া পাউডাৰ বনাব, বুটৰ লগত আপোনালোকে খেজুৰ, গুড়, খিচমিচ এইখিনি একেবাৰে দিয়ে ল'ব, দি পেলাই পাউডাৰ কৰিব। আৰু এইখিনি মই এতিয়া ঘি দি পেলাই ধুনীয়াকৈ মঠি ল'ম। আৰু এয়া চাওক মিডভিকৰ সকলোতকৈ প্ৰিয় লাড্ডু হ'ল প্ৰটিন লাড্ডু। এইটো আপোনালোকে ডাঙৰসকলেও খাব পাৰে, যিটো আমাৰ যিবিলাক প্ৰটিন, মিনাৰেল, কেলছিয়াম, ফাইবাৰ সকলোবোৰ থাকে। আৰু যিহেতু আমাৰ এতিয়া মহিলাসকলৰ কাৰণে কেলছিয়ামৰ কাৰণে খুবেই দৰকাৰ, আইৰণো থাকে, সেইকাৰণে আপোনালোকে এইটো খাব পাৰে। আনহাতে মই সন্ধিয়াৰ কাৰণে ৰেডি কৰিলোঁ গুড়ত দিয়া প্ৰস্তুত কৰা, অৰ্থাৎ গুড়েৰে প্ৰস্তুত কৰা পায়স। সন্ধিয়া কিবা এটা হ'লেও খাবলৈ মন যায়, ৰেইনি ৱেডাৰ হ'লে কিবা নহয় কিবা বনাবও মন যায়, খাবও মন যায়। আৰু ওলাই যাম যেতিয়া, মই দুপৰীয়া ৰেডি কৰি থৈছোঁ, সন্ধিয়া ডাইৰেক্ট খাব পৰাকৈ এপাক ফুৰিও আহিম। সন্ধিয়া আমি ওলাই আহিলোঁ, যিহেতু আবেলি অলপমান পোহৰ হৈ থাকোঁতে ওলাই আহিলোঁ। বতৰ এতিয়া অলপমান বৰষুণটো ৰৈছে, তথাপিও কিনকিনাই আছে অলপমান, যিহেতু অলপমান লং ড্ৰাইভ যাম, তেনেদৰে আমি তিনিওজন ওলাই আহিলোঁ। আৰু সন্ধিয়াৰ সময়খিনি ঘূৰিলে এনেও ভাল লাগে। আৰু হাজবেণ্ডক কৈ আছিলোঁ অকণমান কেইদিনমানৰ পৰা যে অলপমান ফুৰি আহোঁ, বহুত দিন ওলোৱাও নাই মিডভিকক লৈ পেলাই। আৰু হাজবেণ্ড সোমাইছে ঘৰলৈ কিবা এটা নিবৰ কাৰণে, আহোঁতে দেৰিও হৈ যাব পাৰে, সেইকাৰণে যাওঁতে কিবা লৈ যাবৰ কাৰণে সোমালে। আৰু আমি এতিয়া মিডভিক আৰু মই বহি আছোঁ গাড়ীত। আৰু ৱেডাৰটোত চাওক, আকাশখন কেনেকুৱা ধুনীয়া লাগিছে, একদম ব্লু হৈ গৈছে। তাৰপিছত আমি ক'ত গৈ আছোঁ? কোন ফুফু গৈ আছে? আমি
পেণ্টাগনটো লগোৱা হৈছে লগোৱা ধুনীয়াকৈ লগোৱা ইয়াতে মই ধৰি দিছোঁ দিয়া হৈছে পেণ্টাগনটো আগৰটো আছিলে অঁ আৰু যিহেতু আজি সন্ধিয়াটো নাপালোঁ ঘৰত থাকিবৰ কাৰণে আবেলি ওলাই যোৱা হ'ল সেইকাৰণে ফুৰি মেলি আহি ৰাতি এতিয়া 9:30 বাজিবৰ হ'ল আমি খোৱাৰ আগে যিহেতু মেজিকৰ কাৰণে মই বনামেই আমি বাহিৰতে খানা খালোঁ তাক যিহেতু খুৱাই লৈ গৈছিলোঁ ভালদৰে তথাপিও তাক এতিয়া বাহিৰত তেনেদৰে দিয়াই নাই খাবৰ কাৰণে সেইকাৰণে অলপ সময় সি খেলিলে সি তাৰ নিজৰ এক্টিভিটিখিনি কৰিবই য'তেই নাথাকক যেতিয়াই নাহক খালি ৰাতি অহা দেৰি হৈ গ'লে 10টামান বাজি গ'লে তেতিয়া আৰু যিহেতু টাইম নাথাকেগৈ পিছদিনা কৰে তথাপিও ডেইলি যিটো সন্ধিয়া কৰে সেইটো সি কৰিবই তাৰ ডিচিপ্লিন পূৰা একদম আনহাতে এতিয়া লাহে ABCD খনো লগাবলৈ পৰা হৈছে লাহে ড্ৰয়িং কৰিবলৈ শিকাই আছোঁ অলপ ড্ৰয়িং কৰিব পৰা হৈছে আঁক-বাকবিলাক আৰু যোনবিলাক চুজ কৰিব লাগে চুজ কৰিবৰ কাৰণে মই আঁকি দিওঁ ড্ৰয়িং কৰি দিওঁ সেইবিলাক চুজ কৰি লাইন টু লাইন লগাব পৰা হৈছে অলপ যিহেতু খেলৰ জৰিয়তে সি শিকিছে এতিয়া আনহাতে আজিৰ ব্লগটো এনেদৰে মই শেষ কৰোঁ আপোনালোকে ব্লগটো কেনেকুৱা পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিহেতু যিসকল নতুন ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকে কমেণ্টছৰ জৰিয়তে জনাবচোন ব্লগবিলাক কিদৰে আনিলে ভাল লাগিব আৰু কি এড কৰিলে ভাল লাগিব যিহেতু ঘৰত থকা হয় কাৰণে ঘৰৰ ডেইলি লাইফষ্টাইলৰ কথাই বেছিকৈ দেখুওৱা হয় আপোনালোকে কমেণ্ট কৰিব চ' থেংক ইউ গুড